কি কৰ কৰ আমি দুটাই গুৱাহাটীত যাম বুলি সিদ্ধান্ত লৈয়ে পেলাইছো নালাগে নালাগে তই কৰ গুৱাহাটীত যা তই গুৱাহাটীত যাব নালাগে তই ইয়াতে থাকিব লাগিব নহলে তাই আৰু দুগুণ চল পাব অ হ'ব দে আগতে বাৰু তোৰ কামখিনি কৰি ল তাৰ পিছত বাৰু সিদ্ধান্ত হলোৱাৰ কথাটো আমাৰ এতিয়া আৰু মই পথাৰত নাযাওঁ মোৰ মাথাটোৱে গৰম হৈ গ'ল এতিয়া বলা ঘৰতে যাওঁ আৰু এটা শুনছো কথা কোৱা তই আকৌ তাইক নকবি মই যে তোক এইবোৰ কৈছো নহলে কিন্তু গুৱাহাটীত যোৱা সিদ্ধান্তটো আৰু নখলাম যি কৰ মনে মনে কৰিবি তেতিয়া তই নিজে বুজি পাবি বল এতিয়া ঐ তুমি কি মোবাইল চাই আছো মই যে পথাৰৰ পৰা আহিলো কিয় ঘূৰি আহিলো সেইটো সুধিছ জানো আহিল চাগে পথাৰত কাম হৈ গ'ল মই সেইটো বুলিয়ে ভাবিছো কি নহ'ল মোবাইলটো চাই থাকোঁতে চা মোবাইলটো দেচোন কি নহয় আকৌ মোবাইলটো কি কৰে দিয়া মোৰ দৰকাৰ আছে মোবাইলটো দিয়া কি কৰে কওকচোন দৰকাৰ আছে নহয় দিব দিছো মোক আপুনি দেখোন নাজানে একো নাজানিলেও দিয়াচোন মই কিবা এটা বস্তু চাম দিয়া গৰুকেইটাও মই এই কামখিনি হোৱাৰ পিছত বেছিয়ে দিম বাপেক বাইদেউ তই ইয়াত বহি আছো তই চাচোন চা মই মোবাইলটো আনিছো ক'ত লাভ মেছেজ দেখা দেচোন চাবি যা তোৰ মহাৰাণী আকৌ পাছৱৰ্ড লগাই থৈছে পাছৱৰ্ড মানে ঐ মূৰ্খ স্ক্ৰীনখনত লক লগোৱা আছে আৰু এই লকটো খুলিব নোৱাৰিলে ভিতৰৰ বস্তু চাম কেনেকৈ তই এবাৰ বেঙা হৈ থাকিলেও আজিলৈকে মোবাইলৰ কথা নাজানিলি কি যে হ'ব নহয় তোৰ সেইকাৰণে খৈনেৰাটো বুৰ্বক বনাই আছে অলপ ভালকৈ শিকিবি এইবোৰ ইমান বুৰ্বক হৈ থাকিলে খাব নোৱাৰিবি দুনিয়াত আজিকালি চালু হ'ব লাগিব তেতিয়াহে এই সমাজৰ লগত চলিব পাৰিবি এই মানুহৰ লগত মিলি থাকিব পাৰিবি বুজিছ এই ওপৰত থকা লকটোৰ কথা কৈছে নেকি সেইটো তাই মোক এদিন শিকাইছিলো ডবল 2 ডবল 3 তুমি মাৰিছাচোন খোলে নে নখোলে ৰ মাৰিছো ৰ খোলা গৈছে দেচোন চা হৈ চা এয়া লাভ চা ভালকৈ চা তাকো আকৌ বুজিব নাপাওঁ নহয় চা দেচোন যায় দেখিছ কিমানটা লাভ দিছে মানে এইবোৰ বেলেগক দিয়ে বেলেগক দিয়ে ৰ বাপেকে মই তাইক দি আছো আৰু দুদিন থাকিলে আৰু চৰিত্ৰৰ কথা গম পাবি আৰু তাই কেনেকুৱা বস্তু কি চৰিত্ৰ তোক মই দেখাই আছো তই একো চিন্তা নকৰিবি কেৱল তই মোৰ কথা মতে উঠা বহা কৰিবি আৰু মোৰ কথা মতে কামবিলাক কৰিবি হ'ব বাইদেউ সেইকাৰণে মোৰ তোক ভাল লাগে তই মোৰ সকলো কথাই শুনা শুনকচোন আপোনাৰ লগত ডাঙৰ কথা এটাই আছিল ৰ'ব বাইদেউহঁতৰ কথাটো কি ভাবিছে খোৱাক লৈ মই একো আপত্তি কৰা নাই থাকাক লৈও আপত্তি কৰা নাই বাইদেউহঁতক ৰাখি থোৱাটো ভাল কথা হোৱা নাই নেকি ভাল লগা বেয়া লগা সেইটো মই জানো তুমি তাৰ বিচাৰ কৰিব নালাগে বুজি পাইছ তোমাৰ নিজৰ কাম নিজে কৰি থাকা বিচাৰ কৰা নাই নহয় যিমান যি নহওক বাইদেউ নিজৰ ঘৰখন এৰি আমাৰ ঘৰত আছেহি তাত বা সৰু সৰুৰেকে কি বুলি ভাবিছে আৰে
বাইদেউৰতো এখন নিজৰে ঘৰ এইখনো বেলেগৰ ঘৰ নহয় নহয় হ'লেওতো বিয়া হৈ ওলাই গৈছে গাঁৱত বুবা এটা কথা ওলাইছে যে তেওঁলোকে ঘৰত কাজিয়া কৰি আমাৰ ঘৰত আছে আহি এইবোৰ কথা মইহে শুনি থাকিব লাগে আৰে হ'ব তুমি গাঁৱৰ কথা মোক শুনাব নালাগে গাঁৱত কোনে কি বুবা কৰিছে সেইবোৰ মোৰ কোনো মেটাৰ নাই বা মোৰ হয় মই বুজি পাওঁ গাঁৱৰ মানুহবোৰৰ নহয় নহয় গাঁৱৰ মানুহে বুবা কৰিব বাৰ দুখৰ কথা মই নুবুজিলে কোনোবাই বুজিব জানো চাওক বাৰ দুখ ময়ো বুজি পাওঁ কাৰণ আপোনাৰ তেওঁ বাইদেউ আৰে হ'ব হ'ব তুমি বুজি পাব নালাগে আপোনাক কিবা এটা কথা ক'বই নোৱাৰি আজিকালি দেখিছোঁ মোক অনবৰতে খঙে কৰি থাকে দেখোন হ'ব তুমি আৰু মোৰ লগত বহুত ডাঙৰ ডাঙৰ কথা নক'বা মই ডাঙৰ কথা কোৱা নাই আৰু শুনা বাৰ বিষয়ে যাতে আজিৰ পৰা এটা শব্দ তুমি মোক নকোৱা শুনক মই আপোনাৰ পত্নী হৈ আপোনাক ভালৰ কাৰণেই কৈছোঁ বাইদেউৰ ঘৰত এবাৰ গৈ আহক গৈ আহি তেওঁ শাহুৱেক বা শহুৰেকক আমাৰ ঘৰলৈ মাতি আনক তেওঁলোকৰ মাজত কি ভুল বুজাবুজি হৈছে আমি এইটো শুধৰণি কৰিম কিয় যাব লাগে কিয় যাব নালাগে সিহঁতে আমাৰ ঘৰত আহিছে নেকি এবাৰ তেওঁলোক হয়তো বুঢ়া মানুহ তেওঁলোক আহিবলৈ আমাৰ ঘৰত হয়তো পৰা নাই আমি যাম তেওঁলোকৰ আৰে হ'ব 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 তুমি আৰু মোক এইবোৰ নীতি শিক্ষা দিব নালাগে আৰু তোমাৰ কথাবোৰো জানা আছে তুমি মোবাইলত কাৰ লগত কি কৰি আছ সকলোবোৰ মই জানো লাভ পঠাই কালৈ লাভ পঠাইছিলি লাভ মই একো বুজি পোৱা নাই হ'ব বুজি নোপোৱা ভেৰ জুৰিব নালাগে এতিয়া মই সকলোবোৰ বুজি পাওঁ মোবাইলত কিবা পালোঁ মানে আৰু শুনক আপুনি যে ক'লে লাভ মেছেজৰ কথা মই একো লাভ মেছেজ দিয়া নাই সেইটো নাম্বাৰ ছেভ আছে তেনেকৈ ভাইটি ভাইটি অঁ মোৰ হৈছে বোলা বাইদেউ আপুনি কৰিবলৈ যায় এও ওলাইছে আৰু আপুনিও ওলালে দেখোন আমাৰ অলপ কাম আছে টাউনলৈ যাওঁ তাতে তোৰ কি হ'ল অঁ টাউনলৈ যাব ভাল কথা কিন্তু আপোনাৰ লগত এটা কথা আছে কি কথা সোনকালে ক দেৰি হৈ আছে ভাইটি খং উঠিব এওঁক ক'লে এও বুজিয়ে নাপায় আহকচোন আপোনাকে কওক বহি লওক বাইদেউ চাওক আপুনি আমাৰ ঘৰত থকা এদিন দুদিনকৈ আজি 3 দিন 4 দিনে হ'ব এতিয়া আৰু মই ভাবিছোঁ বেছিদিন থাকিলে আপোনালোকৰ ঘৰখনৰ লগত আপোনালোকৰ সম্পৰ্কটো বিচ্ছিন্ন হ'ব মানুহ দূৰত থাকিলে মানুহবোৰে এনেও পাহৰে তেওঁলোক হ'ল বুঢ়া বুঢ়ী তেওঁলোক আহিব পৰা নাই কিন্তু আপোনালোকে এদিন গৈ তেওঁলোকক চাই আহক নেকি নহ'লে তেওঁলোকে মোৰ মনত দুখ পাই আছে চাগে তুমি কি ক'ব বিচাৰিছা তুমি আমি ইয়াৰ পৰা যোৱাটো বিচাৰিছা কিবা যদি ক'ব লাগে চিধা চিধিকৈ ক'বা এনেকৈ তেৰে বেকা কথা মোৰ আগত নক'বা মই ভাল নাপাওঁ মই যাবলৈ পোৱা নাই মানে কথাটো হৈছে কি আপোনালোকে আমাৰ ঘৰত থকা বহুত দিন হৈছে যিহেতু গাঁৱত মানুহবোৰে কথাবোৰ বুবা ওলাই আছে তাকে ভাবিহে মোৰ বেয়া লাগিছে মোৰ কথাহে ওলাইছে তোমাৰ তাতে বেয়া লাগিবলৈ কি হ'ল তুমি জানো মোক ভাল পোৱা জানো নহয় পেটে পেটে কিমান কি ষড়যন্ত্ৰ কৰি থাকা দেখাত ভাল বুলিয়ে থাকা নাই বাইদেউ চাওক আপুনি মোৰ কথাটো শুনকচোন মই আপোনাক ভালৰ বাবে কৈছোঁ এবাৰ ঘৰত গৈ চাই আহক তেওঁলোকৰ বেমাৰ আজাৰোতো হ'ব পাৰে শুনা শেৱালি এইখন মোৰো ঘৰ আৰু এইখন ঘৰ এতিয়া ভাইটিয়ে চলাই আছে তাত তোমাৰ আপত্তি কিহৰ মই এমাহ থাকোঁ 2 মাহ থাকোঁ বছৰ জুৰি থাকোঁ সেইটো মোৰ কথা তুমি আমাৰ মাজত নামাতিবা মই আগতেও কৈছোঁ আৰে এইখন মোৰো ঘৰ হয় ইয়াত সমান অধিকাৰ মোৰো আছে ভাইটিৰ যিমান অধিকাৰ আছে ইয়াত মোৰো অধিকাৰ আছে তুমি ইমান মাত মাতি কিয় থাকা সমান অধিকাৰ আছে মই জানো এইবোৰ কথা মই শুনি থাকিব লগা হৈছে ঐ তই আৰু গাঁৱৰ মানুহৰ কথা কিমান কবি তোৰ গাঁৱৰ মানুহে কৈ আছে মই কৈ আছো মই কৈ আছো গাঁৱৰ মানুহে কৈ আছে বাইদেউ এই ইয়াৰ পৰা ওলাই যাওক এইখন ঘৰ এৰি এই ইয়াৰ পৰা ওলাই যাওক গাঁৱৰ মানুহৰ কথা কৈ থাকে তাই মোক নিদিয় কিয় অঁ বাইদেউ তই ঠিক কথাই কৈছ ঐ উঠ ইয়াৰ পৰা উঠ এইখন ঘৰত তই মোৰ মতে থাকিবি বুজি পাইছ এইখন গাঁৱৰ মানুহে চলাই থকা নাই আৰু যদি এটা শব্দ মোক গাঁৱৰ মানুহৰ কথা কোৱা কিন্তু চাবি তোৰ মুখ মই ভাঙি পেলাম তই বেলেগক ভাল পাব যা তোৰ চুলি মই কাটি পেলাম বুজি পাইছ এইখন ঘৰত মোৰ মতে চলিবি
আজিৰ পৰা যদি তোক মই মোবাইলত দেখিও কিন্তু তোৰ কথা বেয়া হ'ব এক গোটা দিয়া ভাইটি কৈ থলো এক গোটা বা বলা আমি যাও বাবা তোমালোক অলপ যোৱা নেকি অলপ টাউনৰ পৰা আহো কিন্তু বাইদেউক বোলে কেইটামান বস্তু লাগে তাকে টাউনৰ পৰা কিনি আনো আৰু এজনীক ভাল হেকা দি থৈ আহিছো ভালকে চাব ঠিকটো নাই কাৰ লগত কথা পাতি থাকে যাওক এতিয়া আপুনি এতিয়ালৈকে মোৰ দেখিব মন নোযোৱা হৈছে ষড়যন্ত্ৰ এইজনীয়ে বা আৰু কি আৰু ষড়যন্ত্ৰ কৰি আছে মিছা কথাত এই ভাইটিয়ে এই বোৱাৰীজনীক ইমান অত্যাচাৰ কৰি আছে এই লোকৰ ঘৰ ভাঙো ভাঙো কৰি থাকোঁতে আমাৰ যে এখন ঘৰ আছে তাই পাহৰিয়ে গৈছে ভাল নলগা হৈছে এইবোৰ মই ঠিক বুজি পাইছিলোঁ বাইদেউ আমাৰ কিছুমান কথা মিছাতে লগাইছে তাৰ বাবে নেকি এওঁ মোক সৰু সৰু কথাতে আজিকালি খং কৰে ইমান ধুনীয়াকৈ সংসাৰ কৰি চলি আছিলে কিন্তু বাইদেউ নিজৰ ঘৰৰ মাটি সম্পত্তি বিচাৰি আহি মিছাতে আমাৰ দুটাৰ সংসাৰখন ভাঙিছে আহি বাচন ধুইছা চাও তোমাৰ লগত কথা দুটামান আছে মোৰ ইফালে আছোন তুমি বাচন কেইটা ধুই ফালে গৈছো ৰ'ব কওকচোন কি কথা আছিল আপোনাৰ শুনা ভাইটিয়ে যি কৰি আছে সেয়া সম্পূৰ্ণ ভুল কাৰণ মই চব কথা বুজি পাওঁতো আৰু এইবিলাক যে হৈ আছে সেয়া একমাত্ৰ জবাৰ কাৰণে হৈ আছে মই জানো বিন্দু মোৰ কথানো কোনে শুনে মইনো কাক বুজাব যাম কিবা এটা ক'লে এওঁ মোৰ গাত হাত উঠাই মোৰ কথা কোনোৱে শুনিব নিবিচাৰে বিন্দু ইমান দুখত ডাঙৰ হৈছো মই সৰুৰ পৰা আকৌ এতিয়া বিয়াৰ পিছতো মোৰ একেখনে গতি বিন্দু এওঁ মোক কেতিয়াও মাৰি পোৱা নাছিল কিন্তু এওঁ মোক অন্ধবিশ্বাস কৰি মোক যিবোৰ কৰিব লৈছে তেতিয়াই তেওঁ মোক ভাল মাত মাতেৰে মাতিয়ে নাপায় কেৱল গালিয়ে পাৰি থাকে মই সকলো বুজি পাইছো এই সকলোবোৰ আমাৰ তেওঁৰ গাত দায় তাইৰ ভুলৰ কাৰণে এইবোৰ হৈ আছে হিন্দু বাইদেউ অহাৰ পৰা মোৰ গাত তেওঁ হাত উঠাইছে এনে আগতে তেওঁ মোৰ গাত হাত উঠোৱা নাছিল যেতিয়াৰ পৰা আপোনালোক আহিছে বাইদেউ মোৰ কথা মিছা মিছি লগাইছে মই হেনো মোবাইলত বেলেগৰ লগত কথা পাতি থাকো আপুনিয়ে কওকচোন মইনো বেলেগৰ লগত কথা পাতিব কেতিয়া সময় পাওঁ কেতিয়াবা এনেই ইনষ্টাগ্ৰাম আৰু ইউটিউবত ভিডিঅ' চাওঁ সেই কথাখিনিও বাইদেউ লগাইছে কোনোবা বেলেগ ল'ৰা চাই থাকো এনো মোৰ কথা মিছা মিছি লগাইছে বিন্দু মই নোৱাৰাত পৰিছো তুমি চিন্তা নকৰিবা এওঁলোক বজাৰৰ পৰা আহক আৰু অহাৰ পিছত আমি ঘৰত গুচি যাম ময়ো নিবিচাৰো যে আমাৰ কাৰণে তোমালোকৰ সংসাৰখন বেয়া হোৱাটো বিন্দু আপোনালোক যাব নালাগে আপোনালোক যদি যায় তেওঁ মোক আকৌ গালি পাৰিব মোৰ বাবে আপোনালোক গ'ল বুলি ভাবিব আপোনালোক থাকক বিন্দু যাব নালাগে দিয়ক মোৰ বাইদেউক বেয়া নাপোৱা নহয় কিন্তু বাইদেউ মোৰ কথা মিছা মিছি লগাইছে বাবেহে বিন্দু পাৰে যদি আপুনি বাইদেউকে বুজাব
মোৰ কথা মিছা মিছি নলগাবলৈ আমি পাৰিম দিয়ক থাকিব চাৰিটাই আপুনি খৰচ পাতি আনিব এওঁ খৰচ পাতি আনিব তেনেকৈ আমি চলিম দিয়ক মাত্ৰ আপোনাক কিন্তু হাত জোৰ কৰিছোঁ আপোনালোক যাব নালাগে দিয়ক আপুনি কেৱল তেওঁক ক'ব যাতে মোৰ কথা মিছা মিছি নলগায় আৰু মোক এওঁৰ পৰা মাৰ নোখোৱাই ভিন্দৌ তুমি চিন্তা নকৰিবা মই বাৰু তেওঁক ক'ম আৰু তেওঁৰ কাৰণে মই বহুত বেয়া কাম কৰি যাই আছোঁ হ'ব মই তেওঁক বুজাম বাৰু ভগৱান এটা হ'লেও মানুহ যে মোৰ কথাটো বুজি পাইছে সেয়ে বহুত